নমস্কাৰ সকলোকে। এই ভিডিঅ'টিত কিছুমান বিজ্ঞানৰ প্ৰশ্ন আমি আলোচনা কৰিম। আশা কৰোঁ আগন্তুক DSS, DME, আসাম পুলিচ ABUB, ৰেলৱে, SSC GD আদি এক্সামবিলাকত এই প্ৰশ্নবিলাকে সহায় কৰিব। তো আহক আমি আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে শ্ৰেণীবিভাজনৰ ক্ষুদ্ৰতম এককটো হৈছে ডেছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰজাতি। প্ৰজাতি হৈছে শ্ৰেণীবিভাজনৰ ক্ষুদ্ৰতম একক। তো নেক্সট কুৱেশ্যনটো হৈছে কোষৰ আৱিষ্কাৰক কোন? কোষৰ আৱিষ্কাৰক আছিলে ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যনটো হৈছে ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ভিটামিন এৰ অভাৱত কুকুৰিকণা বা নাইট ব্লাইণ্ডনেছ ৰোগবিধ হয়। নেক্সট কুৱেশ্যনটো হৈছে কিহৰ অভাৱত এনিমিয়া ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইৰণ বা লুৰ অভাৱত এনিমিয়া ৰোগ হয়। নেক্সট কুৱেশ্যনটো হৈছে কেলছিয়ামৰ অভাৱত কি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিকেট বা পয়া লগা ৰোগ। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধে শৰীৰক শক্তিৰ যোগান ধৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেটে শৰীৰক শক্তিৰ যোগান ধৰে। নেক্সট কুৱেশ্যনটো হৈছে জীৱদেহৰ একক হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোষ। কোষক জীৱদেহৰ একক বোলা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোষৰ গঠন কৰা দ্ৰব্যবিধ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেলুলজ। কোষৰ গঠনত চেলুলজে সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে কাক কোষৰ শক্তিগৃহ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়া কোষৰ শক্তিগৃহ বোলা হয়। নেক্সট কুৱেশ্যনটো হৈছে যিটো প্ৰক্ৰিয়াৰে হৰিতকণাই পোহৰ শক্তি আবদ্ধ কৰি ৰাখে আৰু ইয়াক আংশিকভাৱে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে সেয়া হৈছে ডেছ। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সালোকসংশ্লেষণ। নেক্সট কুৱেশ্যনটো হৈছে তেজ হৈছে এক প্ৰকাৰৰ ডেছ কলা। তেজক কি কলা বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংযোজক কলা। তেজক সংযোজক কলা বোলা হয়। নেক্সট কুৱেশ্যনটো হৈছে স্থলচৰ জীৱবিলাক ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্থলমণ্ডলত। নেক্সট কুৱেশ্যনটো হৈছে বায়বীয় জীৱবিলাক ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়ুমণ্ডল। বায়ুমণ্ডলত বায়বীয় জীৱবিলাক পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে বেক্টেৰিয়া আৰু ভেঁকুৰৰ দৰে অণুজীৱক অন্তৰ্ভুক্ত কৰা গোটটোক ডেছ বোলা হয় বা কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিয়োজক বোলা হয়। ভেঁকুৰ আৰু বেক্টেৰিয়া গোটটোক বিয়োজক বোলা হয়। নেক্সট কুৱেশ্যনটো হৈছে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত ডেছ ৰূপান্তৰ ঘটায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ ঘটায়। অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। তো নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে মুক্ত নাইট্ৰজেন স্থিৰীকৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নীল সেউজ হেলাই। নেক্সট কুৱেশ্যনটো হৈছে বায়ুমণ্ডলৰ কোনবিধ গেছক মুখ্য গেছ হিচাপে গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন। বায়ুমণ্ডলৰ নাইট্ৰজেনক মুখ্য গেছ হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে মাহজাতীয় উদ্ভিদৰ শিপাত কোনবিধ বেক্টেৰিয়া বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাইজ'বিয়াম। নেক্সট কুৱেশ্যনটো হৈছে উৎসেচক গঠন কৰা উপাদানবিধ কি? বা এনজাইম গঠন কৰা উপাদানবিধ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰটিন। প্ৰটিনৰ দ্বাৰা এনজাইমবিলাক গঠন হয়। নেক্সট কুৱেশ্যনটো হৈছে উদ্ভিদৰ দেহত পানীৰ পৰিবহণ কোনে কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাইলেম। উদ্ভিদৰ দেহত জাইলেম কলাই পানীৰ পৰিবহণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে কিহৰ কাৰণে ফুলবিলাকৰ ৰং ৰঙীন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন্থোচায়ানিন। এন্থোচায়ানিনৰ কাৰণে ফুলৰ ৰং ৰঙীন হয়। নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিন যোগান ধৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভিটামিন ডি। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ ৰোগ মহৰ কামোৰত নহয় সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নিদ্ৰাজনিত ৰোগ। বাকী তিনিটাই মহৰ কামোৰত হয়। নেক্সট কুৱেশ্যনটো হৈছে মানৱ শৰীৰত স্বাভাৱিক উত্তাপ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 98.4 ডিগ্ৰী ফাৰেনহাইট। তো আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে প্ৰাণী আৰু উদ্ভিদৰ পাৰিপাৰ্শ্বিকতাৰ সৈতে থকা সম্পৰ্কৰ অধ্যয়নক টেছ বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইক'লজি বা পৰিস্থিতিবিদ্যা বোলা হয়।